আছে বহু লোক মানে 3-4 হাজাৰ মানুহ মানে এতিয়ালৈকে পানীৰ তলত মানে ডুবি আছে এতিয়ালৈকে ধৰক না আমাৰ বানপানীৰ আহিলে মানে বহুত এটা কষ্ট হয় আমাৰ বকলগুৰি নলা পাৰত এতিয়া ধৰক না এটা যদি আমাৰ হেৰি হৈ মাতাউৰি হৈ গ'ল হয় তেতিয়াহ'লে আমি মানে বস্তুটো আমি সেফটি হ'ব পাৰিলোঁ হয় কিন্তু এতিয়ালৈকে কোনো মাতাউৰিৰ কোনো হেৰি নাই আৰু এটা যোন হাইলেণ্ড দিলে হয় তেতিয়াহ'লে গৰু ছাগলী বা মানুহবিলাক কিবা এটা মানে সহায় পালোঁ হয় সেইবিলাক আমি সহায় একো পোৱা নাই কেইদিন হ'ল পানী তলত আজি 5 দিন হৈছে এতিয়ালৈকে কোনো ৰিলিফ চিলিফ অহা নাই কোনো মানে চৰকাৰৰ ফালৰ পৰা আমি কিবা এটা সুবিধাও পোৱা নাই কিমান মানুহ পানী 5-6 হাজাৰমান আছে কেইখনমান গাঁও প্লাবিত হৈছে 6-7খনমান আছে প্ৰশাসনৰ কোনো লোক অহা নাই নাই এতিয়ালৈকে আমি গমেই পোৱা নাই অহা নাই এই পশুধন এইবিলাক কোনোবা মানে এইটো সেইটো ছাইডত দিছে কোনোবা ওখ জেগা থাকিলে দিছে কোনোবা এনেকৈ গৈছে কি কৰিব মানুহ বাচিব পৰা নাই পশু কি কৰিব আপোনালোকে খোৱা পানীৰ নাই এইবিলাক একো পোৱা নাই এইবিলাক পানী খাই আছে কিছুমান মানুহ আছে ডেলিভাৰী হৈ আহিছে আজি 3 দিন হৈছে সেইবিলাক মানুহৰ মানে টকা বহুত অসুবিধা হৈছে এনেকৈ আছে এতিয়া ঘৰতে আছে চাংঘত আছে হাত ভৰিবিলাক ফুলি আছে এতিয়া কেনেকৈ মই নগাঁও লৈ যাম তেনেকৈ কণ্ডিশ্যন হৈছে সৰু কেঁচুৱা এটাৰ লগত খাব গ'লে পোৱা নাই মানুহ নাই পোৱা নাই এতিয়া ডক্টৰ তাত ফোন কৰিছোঁ ডক্টৰে কৈছে মানে লৈ যাব এতিয়া আমি কেনেকৈ নগাঁও যাম সেইটো কণ্ডিশ্যন এতিয়া একো আমি পোৱা নাই সম্পূৰ্ণৰূপে যাতায়াত বন্ধ হৈ গৈছে ৰাস্তা চব বন্ধ হৈছে কেনেকৈ অহা যোৱা কৰি আছে আপোনালোকে এতিয়া যেনে তেনে ইমানখিনি মানে ঘৰৰ পৰা ওলাই আহিছোঁ অহাৰ পাছত নৌকাখন পাইছোঁ আৰু যাতে আমাক মানে কিবা এটা খোৱাৰ মানে এটা ব্যৱস্থা দিয়ক লাগিলে হেৰি দিয়ক চিৰা দিয়ক নহ'লে চাউল দিয়ক ৰিলিফ এটা দি পেলাই মানুহক মানে এটা সান্তনা দিয়ক এটা মানুহক পাইছোঁ যে 3 দিন হৈছে বোকা আছে এতিয়া মানুহ কিমান দিন থাকিব মানে ডাঙৰ হেৰি নালাগে মানে অকণমান মানুহটো মানে জীয়াই থাকিবৰ এটা ব্যৱস্থা দিয়ক সেইটো অনুৰোধ কৰিছোঁ